মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ অন দি ডে অফ হোলি পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ এই ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা। হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে যিহেতু গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই ইয়াত দি দিছোঁ। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমটো প্ৰশ্ন দিয়া আছে যে হু ৱাজ শ্ৰীমতী মামণি বৰুৱা, হোৱাই ইজ চি এংগ্ৰি। ইয়াতে কোৱা হৈছে যে শ্ৰীমতী মামণি বৰুৱা কোন আছিল, তেওঁ কিয় খং কৰিছে। আমাৰ এনসাৰটো হ'ব যে শ্ৰীমতী মামণি বৰুৱা ইজ গায়ত্ৰীজ মাদাৰ। যে শ্ৰীমতী মামণি বৰুৱা হৈছে গায়ত্ৰীৰ মাক বা মা। কাৰ মা বুলি কৈছে? গায়ত্ৰীৰ মাক বুলি কৈছে। গতিকে শ্ৰীমতী মামণি বৰুৱা হৈছে গায়ত্ৰীৰ মা। She is very angry because her daughter Gayatri poured color on a strange young boy. তেওঁ খং কৰিছে কাৰণ তেওঁৰ জীয়াৰী বা তেওঁৰ জীয়েক গায়ত্ৰীয়ে এজন অচিনাকি ডেকা ল'ৰাৰ তেওঁ ৰং ঢালি দিছিলে। তাৰ কাৰণে তেওঁ কি কৰিছিল? গায়ত্ৰীৰ ওপৰত খং কৰিছিল। আমি নেক্সট কুৱেশ্যনটোত আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে যে হোৱাই গায়ত্ৰী এণ্ড বৰুণ পোৱাৰ কালাৰ অন দি য়ং বয়। যে গায়ত্ৰী আৰু বৰুণে কিয় ডেকা ল'ৰাজনক ৰং ঢালিছিল। এনসাৰটো হৈছে যে গায়ত্ৰী এণ্ড বৰুণ পোৱাৰ কালাৰ অন দি য়ং বয় অন একাউণ্ট অফ হোলি। কিহৰ কাৰণে ৰং ঢালা বুলি কৈছিলে? হোলীৰ কাৰণে। কৈছে যে গায়ত্ৰী আৰু বৰুণে হোলীৰ কাৰণে এই ডেকা ল'ৰাজনৰ গাত ৰং ঢালি দিছিল। আমি নেক্সট কুৱেশ্যনটোত আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে হোৱাই ডু গায়ত্ৰী এণ্ড বৰুণ চে চৰি টু দ্য য়ং বয়। যে গায়ত্ৰী আৰু বৰুণে ডেকা ল'ৰাজনক কিয় চৰি বুলি কৈছিলে বা কিয় দুখিত বুলি কৈছিল। আমাৰ এনসাৰটো হৈছে যে গায়ত্ৰী এণ্ড বৰুণ চে চৰি টু দ্য য়ং বয়। গায়ত্ৰী আৰু বৰুণে ডেকা ল'ৰাজনক চৰি বুলি কৈছিল বা কয় কাৰণ বিকজ দে poured কালাৰ অন হিম। কাৰণ সিহঁতে তেওঁৰ ওপৰত ৰং ঢালিছিল। তাৰ কাৰণে ডেকা ল'ৰাজনক তেওঁলোক গায়ত্ৰী আৰু বৰুণে চৰি বুলি কৈছিল। আমি নেক্সট কুৱেশ্যনটোত আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে হুৱেৰ ইজ দ্য য়ং বয় গোয়িং। যে ডেকা ল'ৰাজন ক'লৈ গৈ আছে। হোৱাট ডাজ হেপেন টু হিম অন দি ষ্ট্ৰীট। যে ৰাস্তাত তেওঁৰ লগত কি ঘটিছে। যে আমাৰ এনসাৰটো হৈছে যে দি য়ং বয় ইজ গোয়িং টু এ হস্পিটেল। যে ডেকা ল'ৰাজন এখন হস্পিটেললৈ গৈ আছে। অন দি ষ্ট্ৰীট গায়ত্ৰী এণ্ড বৰুণ poured কালাৰ অন হিম। আৰু ৰাস্তাত, ষ্ট্ৰীট মানে হৈছে ৰাস্তা, আৰু ৰাস্তাত গায়ত্ৰী আৰু বৰুণে কি কৰিছিল? তেওঁৰ ওপৰত ৰং ঢালিছিল। পোৱাৰ মানে হৈছে ঢালা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে হোৱাট ইজ দ্য প্ৰমিছ ডেট গায়ত্ৰী এণ্ড বৰুণ মেক টু দ্য ষ্ট্ৰেঞ্জাৰ। যে গায়ত্ৰী আৰু বৰুণে এই অচিনাকি লোকজনক কি প্ৰমিছ কৰিছিলে। আমাৰ এনসাৰটো হৈছে যে গায়ত্ৰী এণ্ড বৰুণ প্ৰমিছড ডেট দে উইল বিহেভ ইন ফিউচাৰ। আৰু গায়ত্ৰী আৰু বৰুণে এইটো প্ৰতিশ্ৰুতি দিছিল যে সিহঁতে ভৱিষ্যতলৈ ভাল ব্যৱহাৰ কৰিব। এইবুলি সিহঁতে কি কৰিছিল? এই অচিনাকি ব্যক্তিজনক, যিজনক তেওঁলোকে ৰং ঢালিছিল, সেই ব্যক্তিজনৰ আগত প্ৰতিশ্ৰুতি দিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এডভাইচ অফ দ্য ষ্ট্ৰেঞ্জাৰ টু বৰুণ এণ্ড গায়ত্ৰী। যে বৰুণ আৰু গায়ত্ৰীলৈ অচিনাকি ব্যক্তিজনৰ পৰামৰ্শ কি আছিল। আমাৰ এনসাৰটো হৈছে দ্য ষ্ট্ৰেঞ্জাৰ এডভাইজড বৰুণ এণ্ড গায়ত্ৰী নট টু হাৰাছ এ ষ্ট্ৰেঞ্জাৰ।
যে ষ্ট্ৰেঞ্জাৰজন অৰ্থাৎ অচিনাকি লোকজনে বৰুণ আৰু গায়ত্ৰীক এইটোৱেই উপদেশ দিছিল বা আদেশ দিছিল আদেশ নহয়, এডভাইচ মানে হৈছে পৰামৰ্শ দিয়া। তে এই অচিনাকি ব্যক্তিজনে এইটোৱেই পৰামৰ্শ দিছিল বৰুণ আৰু গায়ত্ৰীক যে তেওঁলোকে যেন আৰু অচিনাকি ব্যক্তিক কেতিয়াও অসুবিধা নকৰে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডে ডাজ চিলড্ৰেনছ জয় নো বাউণ্ডছ। যে কোন দিনাখন ল'ৰা ছোৱালীৰ আনন্দৰ সীমা নাইকিয়া হয়। আমাৰ এনচাৰটো হৈছে যে অন দি ডে অফ হোলি চিলড্ৰেনছ জয় নো বাউণ্ডছ। এটা কোৱা হৈছে যে হোলীৰ দিনাখন ল'ৰা ছোৱালীৰ আনন্দৰ সীমা নোহোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটোত কৈছে যে হোৱাই আৰ দ্য চিলড্ৰেন ভেৰি হেপী অন দি ডে অফ হোলি। যে ল'ৰা ছোৱালীবোৰ কিয় হোলীৰ দিনাখন বৰ সুখী হয়। আমাৰ এনচাৰটো হৈছে যে চিলড্ৰেন আৰ ভেৰি হেপী অন দ্য ডে অফ হোলি। যে ল'ৰা ছোৱালীবোৰে হোলীৰ দিনাখন বৰ সুখী হয় কাৰণ বিকজ অন দিছ ডে স্কুলছ আৰ ক্ল'জড। কাৰণ এই দিনটোত কি থাকে, বিদ্যালয়বোৰ বন্ধ থাকে। দে কেন প্লে আৰু সিহঁতে কি কৰিব পাৰে, খেলিব পাৰে উইথ কালাৰ্ছ এণ্ড টেক চুইটছ। সিহঁতে ৰঙেৰে সৈতে খেলিব পাৰে আৰু মিঠাই খাব পাৰে। সেইকাৰণেই ইয়াত কোৱা হৈছে যে ল'ৰা ছোৱালীবিলাক হোলীৰ দিনাখন বৰ সুখী হয়। এতিয়া আমি নেক্সট প্ৰশ্নটো আলোচনা কৰোঁ। আমাৰ নেক্সট প্ৰশ্নত দিয়া আছে যে আণ্ডাৰষ্টেণ্ড দ্য ইউজ অফ ফুল FUL। ইয়াত এটা ফুল এটা ৱৰ্ড দিয়া আছে। তে এইটো এণ্ড লেছ। আমাক কৈছে যে ফুল আৰু লেছৰ মিনিংটো জানা। এণ্ড ৰিড দ্য ৱৰ্ডছ ইন দ্য লেফ্ট কলাম এণ্ড এক্সপ্ৰেছ দ্য চেম ইন দ্য ৰাইট কলাম এজ ইণ্ডিকেট। ইয়াত কোৱা হৈছে যে আমাৰ কলামত অৰ্থাৎ এইবোৰ একো একোটা ঘৰ দিয়া আছে। এই ঘৰত যিবিলাক শব্দ দিয়া আছে, একো একোটা চেণ্টেন্স দিয়া আছে। তো এই চেণ্টেন্সবিলাকৰ কি অৰ্থ বুজাইছে, এতিয়া আমি ফুল আৰু লেছ লগাই পেলাই সিহঁতৰ অৰ্থটো আমি ক'ব লাগিব। তে মই ইয়াতে বেলেগ বেলেগ ৰঙেৰে দি দিছোঁ। এইটোৱে হৈছে আমাৰ এনচাৰটো। আমি যদি প্ৰথমটো এক্সাম্পল চাওঁ, ইয়াতে দিয়া আছিলে যে গিভেন মাছ হেল্প, যিটো নেকি আমাক বেছি হেল্প কৰে অৰ্থাৎ সহায় কৰে, সেইটোক কি বুলি কোৱা হয়, হেল্পফুল বুলি কোৱা হয়। তে আমি তোমালোকে নিশ্চয় দেখিছে ইয়াতে ফুলটো ইউজ কৰা গৈছে, হেল্পৰ লগত ফুল, তে হেল্পফুল। ঠিক তেনেদৰে গেটিং নো হেল্প, যাৰ পৰা নেকি কোনো হেল্প পোৱা নাযায়, সেইটো কি বুলি কোৱা হয়, অসহায় অৰ্থাৎ হেল্পলেছ। তে ইয়াতে কি লগোৱা হৈছে, লেছটো ইয়াত লগোৱা হৈছে হেল্পৰ লগত। তাৰপিছতে দিয়া আছে যে হেভিং মাছ ইউজ, যিটো নেকি খুব ব্যৱহাৰ কৰা হয়, সেইটো কি বুলি কোৱা হয়, তাক ইউজফুল বুলি কোৱা হয়। ইয়াতে ফুল আহিছে, ইউজফুল। তে হেভিং নো ইউজ, যাৰ কোনো ব্যৱহাৰ নহয়, সেইটো কি বুলি কোৱা হয়, ইউজলেছ, মানে ব্যৱহাৰৰ উপযোগী নহয়। হেভিং হোপ, য'ত নেকি আশা আছে, তাত সেইটো কি বুলি কোৱা হয়, হোপফুল। ঠিক তেনেদৰে হেভিং নো হোপ, য'ত নেকি আশা নাই, সেইটো কি বুলি কোৱা হয়, হোপলেছ বুলি কোৱা হয়। ঠিক তেনেদৰে হেভিং কালাৰ, যাৰ নেকি ৰং আছে, তাক কি বুলি কোৱা হয়, কালাৰফুল বুলি কোৱা হয়। আৰু হেভিং নো কালাৰ, যাৰ ৰং নাই, তাক কি বুলি কোৱা হয়, কালাৰলেছ। ঠিক তেনেদৰে হেভিং মিনিং, যাৰ অৰ্থ আছে, সেইটো কি বুলি কোৱা হয়, অৰ্থপূৰ্ণ, মিনিংফুল। আৰু হেভিং নো মিনিং, যাৰ কোনো অৰ্থ নাই, সেইটো কি বুলি কোৱা হয়, মিনিংলেছ বুলি কোৱা হয়, মানে অৰ্থহীন। এতিয়া আমি নেক্সট প্ৰশ্নটোত আহিছোঁ। আমাৰ নেক্সট প্ৰশ্নটোত দিয়া আছে যে প্লিজ এডভাইজ মি, I want to your advice. Understand the difference between advice and advice in the above sentences. Fill up the blanks in the following sentences using advice or advice.
ইয়াত কোৱা হৈছে যে প্লিজ এডভাইস মি যে অনুগ্ৰহ কৰি মোক পৰামৰ্শ দিয়ক মন কৰিবা এডভাইস ইয়াতে ADVISE আছে আৰু I want to your advice উচ্চাৰণটো একে কিন্তু ওয়াৰ্ড দুটা বেলেগ বেলেগ ইয়াত VICE আছে তে এই প্ৰথমটো এডভাইস এটো এডভাইস মানে হৈছে ই হৈছে এটা ভাৰ্ব আৰু ইয়াৰ অৰ্থ হৈছে পৰামৰ্শ দিয়া আৰু দ্বিতীয়টো এডভাইস যেটো নেকি VICE আছে এটো এডভাইস মানে হৈছে পৰামৰ্শ আৰু ই হৈছে এটা নাউন তে ইহঁতৰ পাৰ্থক্য এইটোৱে এটা হৈছে ভাৰ্ব আৰু আনটো হৈছে নাউন আৰু তাৰপিছত কৈছে যে ইহঁত দুটাৰ অৰ্থ বুজি পেলাই তলত যিখিনি নেকি আমাৰ খালি ঠাই দিয়া আছে সেই খালি ঠাইখিনিক আমি এডভাইস আৰু এডভাইসেৰে আমি য'ত নেকি যোনটো বহিব হেতুৰে আমি পূৰণ কৰিব লাগিব আমি প্ৰথমটোত আহিছো যে প্ৰথমটোত দিয়া আছে the doctor days me to run slowly I took his days তে আমাৰ এনসাৰটো হ'ব যে the doctor advised me ডক্টৰ জনে মোক পৰামৰ্শ দিছিল to run slowly মানে লাহে লাহে দৌৰিবলৈ তে যেহেতু মোক পৰামৰ্শ দিয়া বুজাইছে গতিকে সেই কাৰণে আমি এডভাইসড ইয়াত লিখিব লাগিব আৰু নেক্সটটোত আমি কি লিখিম I took his advice আৰু মই তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিলো তে সো এটো ইয়াত নাউন হৈ বহিছে আৰু ইয়াত এটো প্ৰথমটোত ই ভাৰ্ব হৈ বহিছে ঠিক তেনেদৰে আমি দ্বিতীয়টোত চালে গম পাম যে he took his mother's days she days him to read and write regularly তে ইয়াতে এনসাৰটো হ'ব he took his mother advice কৈছে যে হি মাকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল she advised তেখেতে পৰামৰ্শ দিছিল him মানে তাক পৰামৰ্শ দিছিল to read and write regularly আৰু নিতো লিখা পঢ়া কৰিবলৈ পৰামৰ্শ দিছিল ইয়াত পৰামৰ্শ দিয়া বুজাইছে so advised আহিছে আৰু ইয়াত পৰামৰ্শৰ বিষয়ে কৈছে গতিকে advice হ'ব ইয়াত তো আমাৰ নেক্সটটোত আছে যে will you days me your days is always helpful কোৱা আছে যে will you advise me আপুনি মোক পৰামৰ্শ দিবনে your advice is always helpful আপোনাৰ পৰামৰ্শ সদায়ে হেল্পফুল হয় মোৰ কাৰণে তে সো ইয়াত পৰামৰ্শৰ বিষয়ে কৈছে সো ই নাউন হৈছে সেই কাৰণে এটো এডভাইস হ'ব আৰু ইয়াত পৰামৰ্শ দিয়াৰ বিষয়ে কৈছে সেই কাৰণে ইয়াত ভাৰ্ব এডভাইসড হ'ব ঠিক আছে আমি নেক্সট প্ৰশ্নত আহিছো আমাৰ নেক্সট প্ৰশ্নত দিয়া আছে যে choose the right meaning of the words in the left column from the words given in the right column এটা কোৱা হৈছিলে ইয়াতে মই কেৱল এনসাৰটো দি দিছো প্ৰশ্নত এইফালে ওয়াৰ্ড দিয়া আছে আৰু এইফালে মিনিং দিয়া আছিল আমাক কোনটো ওয়াৰ্ডৰ কোনটো মিনিং হেতুক আমাক মিলাবলৈ কোৱা হৈছিলে তে আমি এই চাৰ্টখন আমি এনেদৰে মিলি ল'ব পাৰো এটা দিয়া আছিল স্ট্ৰেঞ্জাৰ মানে হৈছে আননোন পাৰসন অৰ্থাৎ অচিনাকি ব্যক্তি তে নো বাউন্ড মানে লিমিটলেস কোনো সীমা নাই তে পিপ মানে ভূমিকি মাৰি চোৱা সো ইয়াক কি বুলি কোৱা হয় কুইক লুক ফ্ৰন্ট ইয়াৰ্ড মানে হৈছে চুটাল তে স্মল এৰিয়া ইন ফ্ৰন্ট অফ এ হাউস যে ঘৰৰ সন্মুখৰ এটুকুৰা সৰু ঠাই তাক কি বুলি কোৱা হয় তাক চুটাল বুলি কোৱা হয় ঠিক তেনেদৰে baffle the difficult to understand যাক বুজি পোৱাটো কঠিন হেতুক baffle বুলি কোৱা হয় আৰু behave to be polite নম্ৰ অৰ্থাৎ behave মানে ব্যৱহাৰ apartment মানে হৈছে one person of a tall building যে উখ বিল্ডিংৰ একোটা ঠাই তে হেতুক কি বুলি কোৱা হয় apartment বুলি কোৱা হয় তে harass মানে হৈছে to travel harass মানে হৈছে অসুবিধা দিয়া to travel তে ছাত্ৰ-ছাত্ৰী সকল আজিলৈ ভিডিওটো ইমানেই যে আশা থাকিল তোমালোকে ভিডিওটো বুজি পাইছা যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগত থকা ঘণ্টাৰ বুটামটো টিপি দিবা ধন্যবাদ